So hello students, so আজি আমি start কৰিম aromaticity, ঠিক আছে? So last lecture আমি কি পঢ়িলো? Basic strength. এতিয়া আজি আমি পঢ়িম aromaticity, বহুত বেছি ইম্পৰ্টেন্ট বস্তু হয়, একদম মনত ৰাখিবা, একদম ইজি কে বুজাই দিম, so সেইখিনি পঢ়ি গলে হৈ যাব আৰু একো চাব নালাগে aromaticity ৰ কাৰণে. So aromaticity ৰ কাৰণে stability আগতে আমি পঢ়িম stability কাৰ বেছি aromatic compound. Okay, aromatic or পিছত non-aromatic compound, non-aromatic তাৰপিছত কি আহিব anti-aromatic. Okay, so এইকেইটা কেনেকে ডিটাৰমাইন কৰিম আমি বুজি আছো, একদম ইজি পিজি হয়. Okay, so aromatic এইটো প্ৰিফাৰেন্স পইণ্ট আছে, যেতিয়া তোমালোকৰ ষ্টেবিলিটি কম্পেয়াৰ কৰিব দিয়ে আমি কি পঢ়িলো inductive effect, hyperconjugation, resonance মানে mesomeric effect আৰু basic strength, সেইখিনি আমি পঢ়ি আহিলো. আৰু যেতিয়া stability compare কৰিব দিয়ে আমি basically RHI, resonance, hyperconjugation, inductive effect, আমি preference তো সবকে বেছি কাক দিও resonance, তাৰপিছত hyperconjugation, তাৰপিছত inductive. এতিয়া কি হ'ব, এতিয়া মই কি কৈছিলো আগতে, যোনকেইটা আমি টপিক কিল কৰি আহি আছো, যোনকেইটা এতিয়া নতুন চেপ্টাৰ আহি আছে, নতুন টপিক আহিছে, সেইকেইটাৰ প্ৰিফাৰেন্স সদায় বেছি. ওকে, যেতিয়া নন এৰোমেটিক কম্পাউন্ড আহিব তেতিয়া আমাৰ এৰোমেটিচিটিৰ স্টেবিলিটি সবতকে বেছি, এইকেইটাৰ বাহিৰে, এইকেইটাৰ বাদেই নহয় আৰু ফাৰ্ষ্ট এৰোমেটিক, তাৰপিছত ৰেজনেন্স, তাৰপিছত হাইপাৰকনজুগেট, তাৰপিছত ইন্ডাকটিভ ইফেক্ট, আমি প্ৰিফাৰেন্সটো এনেকৈ দিম. এৰোমেটিচিটিৰ কাৰণেও আকৌ ফাৰ্ষ্ট এৰোমেটিক চাম, তাৰপিছত নন এৰোমেটিক চাম, তাৰপিছত এন্টি এৰোমেটিক চাম, তাৰপিছত ৰেজনেন্স চাম. ৰেজনেন্স মানে কি প্লাছ এম মাইনাছ এম চাম, তাৰপিছত হাইপাৰকনজুগেটিভ চাম, তাৰপিছত ইন্ডাকটিভ ইফেক্ট প্লাছ আই আৰু মাইনাছ আই চাম. সো বুজি পালা কনসেপ্টখিনি ক্লিয়াৰ? সো এতিয়া আমি টপিকত চাম. সো এতিয়া কোনো এটা এৰোমেটিক হ'ব কাৰণে আমি এৰোমেটিক হয় নে আমি কেনেকৈ গম পাম? এৰোমেটিক হ'ব কাৰণে সাইক্লিক হ'ব লাগিব. ওকে, স্ট্ৰাকচাৰ মাস্ট বি সাইক্লিক. ওকে, সেকেন্ড নাম্বাৰটো কি হয়, কনজুগেশনত থাকিব লাগিব. ওকে, কনজুগেশনত থাকিব লাগিব. এটা 3 নম্বৰটো হল তোমালোকৰ প্লেনাৰ হ'ব লাগিব. প্লেনাৰ বলেতো প্লেনাৰ আমি কি পাইছিলো, হাইব্ৰিডাইজেশন প্লেনাৰ কেতিয়া হয়, যেতিয়া sp2 হয়. ওকে, গোটেইকেইটা এটম, গোটেইকেইটা কাৰ্বন এটম তোমালোকৰ sp2 হ'ব লাগিব, তেতিয়াহে তোমালোকৰ এইকেইটা আমি কন্ডিশন স্যাটিসফাই কৰিব পাৰো. এটা 4 নম্বৰ পইণ্টটো এইকেইটাটো হ'ব লাগিবই. ওকে, সো ইয়াৰ পৰা আকৌ ইয়াতে লিখাই নিদো. সো ইয়াতে এই 4 নম্বৰ পইণ্টত আকৌ দুটা পইণ্ট আহে, এটা হল হাক্কেলছ রুল. ওকে, হাক্কেলছ রুল বলে তো 4n পাই প্লাস 2 ইলেকট্রন যেতিয়া থাকে তেতিয়া আমি কও ইয়াক অ্যারোমেটিক কম্পাউন্ড. অ্যারোমেটিক এরো বুলি দিছো, মই শর্ট ফর্মত লিখি আছো হা, এটোক আমি কম অ্যারোমেটিক কম্পাউন্ড যেতিয়া যত n = 0 1 2 ... এতিয়া অ্যারোমেটিকটো গম পালো. এতিয়া তোমাৰ যোনটো আৰু নেক্সট রুল আহে সেইটো হল 4n পাই ইলেকট্রনস. ওকে, সো এটুত হ'ব এন্টি অ্যারোমেটিক. ওকে, এন্টি অ্যারোমেটিক যত n = 1 2 3 ... ওকে, সো এটা বস্তু মন ৰাখবে, এইটোত n = 0 পুট কৰিব পাৰি, এইটোত কিন্তু n = 0 পুট কৰিব নোৱাৰা, 1 ৰ পৰা ষ্টাৰ্ট হ'ব. ওকে, সো এতিয়া কি বস্তু বুজাব বিচাৰি আছো মই চোৱা, যেতিয়া এৰোমেটিক হ'ব লাগে কম্পাউন্ড এটা, তেতিয়া আমি সাইক্লিক চাম. যে সাইক্লিক মানে কি, যোনটো বস্তুৰ পৰা ষ্টাৰ্ট হৈছে এনেকুৱা. ওকে, কনজুগেশন থাকিব লাগিব, মানে কি অল্টারনেট ডাবল থাকিব লাগিব, আৰু গোটেইকেইটা sp2 হ'ব লাগিব, মানে প্লেনাৰ হ'ব লাগিব. এইটো sp2, এইটো sp2, এইটো sp2. যদি এইকেইটা এই তিনটা কন্ডিশনৰ যেতিয়া এটা কন্ডিশন স্যাটিসফাই নকৰিলে সি কি হৈ যাব, হি নন এৰোমেটিক হৈ যাব, তেতিয়া আমি আৰু হাক্কেলছ রুল লগাব নালাগে. ওকে, যেতিয়া এই তিনটা কন্ডিশন স্যাটিসফাই কৰিলে তেতিয়া আমি যাম যে হাক্কেলছ রুল ফলো কৰিছে নে নাই, বা 4n পাই ইলেকট্ৰনস আছে নে নাই. ওকে, যেতিয়া থাকে তেতিয়া আমি ক'ব পাৰো, তেতিয়া আকৌ এই দুটা চেক কৰিব লাগিব, এই দুটা চেক কৰিলেহে গম পাম যে কম্পাউন্ডটো এৰোমেটিক হয় নে এন্টি এৰোমেটিক. ওকে,
সো নন এৰোমেটিকৰ কাৰণে তোমালোকে বুজি পাই গলা এই তিনটা চাব লাগিব এই তিনটা যদি এটা কন্ডিশন অকল এটা কন্ডিশনো স্যাটিসফাই নকৰে তেতিয়া হি নন এৰোমেটিক হৈ যাব যদি স্যাটিসফাই কৰে তিনটা তেতিয়া আমি এন্টি এৰোমেটিক আৰু এৰোমেটিক কম্পাউণ্ডত চাম এতিয়া এৰোমেটিক কম্পাউণ্ডৰ কাৰণে n = 0 1 2 3 আমি পুট কৰিম তেতিয়া ওকে প্ৰসিডিউৰটো আমি ইয়াৰ নেক্সট চাই আছো ওকে ইয়াতে ওকে সো আমাক এই তিনটা কম্পাউণ্ড সুধিছে যে এইকেইটা এৰোমেটিক হ'ব নে নন এৰোমেটিক হ'ব নে এন্টি এৰোমেটিক হ'ব ঠিক আছে সো ফাৰ্ষ্টতে চাম আমি যে প্ৰথম কোৱেশ্চনটোত ওকে প্ৰথম কোৱেশ্চনটোত 1 নম্বৰটোত মই ইয়াতে দি দিম হা 1 সো সাইক্লিক হয় না প্ৰসেসটো obviously সাইক্লিক হয় ওকে তাৰপিছত কি আছিল কনজুগেশন আছে না কনজুগেশনত আছে না কনজুগেশনৰ স্ট্ৰাকচাৰটো আছে না এইটো ঠিক আছে ডাবল সিঙ্গেল ডাবল কনজুগেশনটো আছে ওকে তাৰপিছত কি আছিল sp2 হ'ব মানে প্লেনাৰ হয় না ওকে সো ইয়াত চোৱা sp2 হয় ঠিক আছে সো sp2 আমি কেনেকৈ ডিটাৰমাইন কৰো sp2 কেনেকৈ ডিটাৰমাইন কৰো সিগমা বন্ড প্লাস লোন পেয়ার ওকে লোন পেয়ার তো কার্বন তো নাই ইয়াতে ঠিক আছে সো এইটোৰ কাৰণে ইয়াতে কেইটা বন্ড আছে এটা দুটা আৰু এটা আছে হাইড্ৰোজেন ওকে কার্বনৰ কেইটা বন্ড থাকিব লাগে চাৰিটা বন্ড থাকিব লাগে ন সো যোনকেইটা দিয়া নাই মানে সেইকেইটাত হাইড্ৰোজেন আছে এইকেইটাত হাইড্ৰোজেন আছে ওকে তেতিয়া চাৰিটা বন্ড হ'ব 1 2 3 4 1 2 3 4 ওকে সো হি নিজে ভাবিব লাগিব হাইড্ৰোজেন আছে ইয়াতে সো ইয়াতে সিগমা বন্ড কেইটা আছে এটা দুটা তিনটা ওকে সো তিনটাত কি হয় তিনটা সিগমা বন্ডত কি হয় sp2 আহে হয় নাই সো প্লেনাৰো হয় ওকে সো এতিয়া চাব লাগে সো ইটো এৰোমেটিক নহলে এন্টি এৰোমেটিক হ'ব নন এৰোমেটিক তো নহয় এতিয়া সো তিনটা কন্ডিশন স্যাটিসফাই কৰিলে এতিয়া ইয়াতে ট্ৰিক্স এটা আছে মনত ৰাখিবা যে হাকেলছ ৰুল আৰু সেই 4n5+ ইলেক্ট্ৰনছৰ কাৰণে এইখিনি মনত ৰাখিবা যেতিয়া 4 ৰ মাল্টিপ্লাই হয় 4 into 4 ইলেক্ট্ৰনছ আছে ওকে সো এতিয়া প্ৰথম কোৱেশ্চনটোৰ কাৰণে এই ট্ৰিক্সটো অলপ দেৰিকে পঢ়াইছো কনফিউজ হৈ গৈছো একে লাগি গোটেই বুজাব যাই আছো এতিয়া চোৱা ইয়াতে কেইটা পাই ইলেক্ট্ৰনছ কেইটা আছে পাই বন্ড কেইটা আছে মোক সেইটো কোৱা আগতে পাই বন্ড কেইটা আছে দুটা আছে সো এটা পাই বন্ডত কেইটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন থাকে হয় না নাই ওকে সো ইয়াতে যোনটো ইলেক্ট্ৰন আছে ইয়াতে যোনটো ইলেক্ট্ৰন আছে হেনেকে কৰি পেলাহে পাই বন্ডটো ফৰ্ম হয় হয় নাই সো প্ৰথমটোত এতিয়া 4 পাই ইলেক্ট্ৰনছ আছে ওকে 4 পাই ইলেক্ট্ৰনছ আছে সো এতিয়া চাম আমি 4n+2 ইলেক্ট্ৰনছত আহিব নেকি এইটো নাহে 4n2 ইলেক্ট্ৰন হাকেলছ ৰুল ফলো কৰিব নেকি নকৰে এটা 4 পাই ইলেক্ট্ৰনছৰ কাৰণে 4 পাই ইলেক্ট্ৰনছৰ কাৰণে কি হ'ব এন্টি এৰোমেটিক হ'ব ঠিক আছে 4 পাই ইলেক্ট্ৰনছৰ কাৰণে কি আহে এন্টি এৰোমেটিক ওকে সো এতিয়া 2 নম্বৰটো চোৱা ওকে সো 2 নম্বৰটো গুটেকেইটাত sp2 হয় sp2 না সাইক্লিক হয় ওকে সাইক্লিকো হয় কনজুগেশনতো আছে ডাবল সিঙ্গেল ডাবল কিন্তু এইটো ডিউ টু টিউব লাইক স্ট্ৰাকচাৰ এইটো স্ট্ৰাকচাৰটো তোমালোকে 2 দিতে দেখা পায় 3 নম্বৰ যেতিয়া 3 দিত চাবা ই টাবৰ নিচিনা এনেকা হৈ থাকে হয় নাই ঠিক আছে সো হি ডিউ টু টাব লাইক স্ট্ৰাকচাৰ ই sp2 নহয় sp2 নহয় এই কাৰণে ই নন এৰোমেটিক ডাইৰেক্ট ই নন এৰোমেটিক ই এন্টি এৰোমেটিক সো এটা এইটো চাব লাগে সো কোৱেশ্চন নম্বৰ 3 টোত ইয়াৰ পৰা দেখা পাই আছে না এইখিনি সো সাইক্লিক হয় এইখিনি জানো কনজুগেশনো হয় sp2 হয় গুটেকেইটাতে তোমালোকৰ ইয়াতে h এটা থাকিব না সবতে অল্টাৰনেটত যোনকেইটা দেখা পোৱা নাই সেইকেইটা হাইড্ৰোজেনে আছে হয় নাই সো এইটো sp2 হয় 1 2 3 4 টা আছে মানে তিনটা বন আহিব পাই বন এটা আৰু সিগমা বন তিনটা আহিব পাই বন এটা আছে সো 3 হলে sp2 আহিব ওকে সো এতিয়া পাই বন কেইটা আছে পাই বন তিনটা আছে পাই বন তিনটা থাকিলে পাই 6 পাই ইলেক্ট্ৰনছ থাকিব ওকে সো 6 পাই ইলেক্ট্ৰনছৰ কাৰণে 4n+2 টো কাটিছে n ৰ জাগাত 1 পুট কৰা 4n+2 6 পাই ইলেক্ট্ৰনছ ওকে 6 পাই ইলেক্ট্ৰনছৰ কাৰণে কি আছিল এৰোমেটিক এটা কেনেকে হয় এটা এটা বস্তু এটা ট্ৰিক্সটো মনত ৰাখা ইয়াতে লিখি দিছো ডাইৰেক্ট লিখি লবা তোমালোকে সো ট্ৰিক্সটো এইটো মনত ৰাখা tricks to remember যেতিয়া 4 ৰ মাল্টিপল হয় যেতিয়া 4 ৰ মাল্টিপল
মাল্টিপুল হয় তেতিয়া তেতিয়া কম্পাউণ্ডটো এন্টি এৰোমেটিক হয় মনত ৰাখিবা বহুত 4 ৰ মাল্টিপুল মানে কি 4 পাই ইলেক্ট্ৰনছ 8 পাই ইলেক্ট্ৰনছ 12 পাই ইলেক্ট্ৰনছ এনেকে যেতিয়া পোৱা 4 ৰ মাল্টিপ্লাই হয় না 8 টো 2 টাইমছ গৈছে সো তেতিয়া কিন্তু এন্টি এৰোমেটিক হয় আৰু বাকি যদি তোমালোকে বেলেগ পাই ইলেক্ট্ৰনছ পাইছা 12 পাইছা 18 পাইছা obviously এৰোমেটিক হৈ যাব দুটাইটো কন্ডিশন আছে হয় না নাই যেতিয়া এই তিনটা কন্ডিশন স্যাটিসফাই কৰিলে সাইক্লিক কনজুগেশন sp2 কা স্যাটিসফাই কৰিলে তাৰ পিছত কৰাৰ পিছত আমি কি কৰিব লাগে হাকেলছ ৰুল বা যোনটো 4n পাই ইলেক্ট্ৰনছৰ কাৰণে যোনটো আমি চাইছো হেতু স্যাটিসফাই কৰিবলৈ দুটা কন্ডিশন স্যাটিসফাই কৰাব লাগে এতিয়া যোনটো 4n+2 ইলেক্ট্ৰনছ আছে হেতুটো তোমালোকে কি গম পালা হেতুটো এন্টি হেতুটো এৰোমেটিক হ'ব হয় নাই যোনটো 6 পাই ইলেক্ট্ৰনছ যোনটো 4n পাই ইলেক্ট্ৰন যোনটো 4n পাই ইলেক্ট্ৰন হেতু কি হ'ব এন্টি এৰোমেটিক হ'ব হয় নাই সো 4n পাই ইলেক্ট্ৰনছৰ যেতিয়া মাল্টিপল হয় এন্টি এৰোমেটিক যেতিয়া 4n পাই ইলেক্ট্ৰনছৰ মাল্টিপল নহয় তোমালোকে পাই ইলেক্ট্ৰনছ কিমানটা পাইছা 6 10 সো তেতিয়া কি হ'ব এৰোমেটিক ডাইৰেক্ট সো হেতু ট্ৰিক্স কৰিছো ওকে যেতিয়া 4 ৰ মাল্টিপল হয় তেতিয়া কম্পাউণ্ডটো এন্টি এৰোমেটিক হয় আদারওয়াইজ aromatic so বুজিছা আদারওয়াইজ aromatic এটা নন এৰোমেটিক তোমালোকে ক'ব পাৰা যে স্যাৰ নন এৰোমেটিক তো হ'ব পাৰে তেতিয়া নহল আমি চেক নকৰিলো 4 ৰ মাল্টিপ্লাই চালো কিন্তু চোৱা আমি আগতে এই তিনটা কন্ডিশন স্যাটিসফাই কৰাবই লাগিব মই কেইবাৰ ক'লো মই নিজে বুজি পোৱা নাই কিন্তু দেই মই 4টা লেকচাৰ বনাই আছো মানে এই কাৰণে মাথাটো নষ্ট হৈ গৈছে সো সাইক্লিক কনজুগেশন sp2 ওকে এই তিনটা কন্ডিশন স্যাটিসফাই কৰাৰ পিছত হে আহিব ওকে এই তিনটা কন্ডিশনে যে এটাও স্যাটিসফাই নকৰে তেতিয়া তো ডাইৰেক্ট তখন নন এৰোমেটিক তাতেই হৈ গ'ল তখন এতিয়া সেকেন্ড পয়েন্ট এই তিনটা কন্ডিশন স্যাটিসফাই কৰাৰ পিছত আমি 4 পাই ইলেক্ট্ৰনছ আৰু 6 পাই ইলেক্ট্ৰনছৰ কাৰণে 6 পাই ইলেক্ট্ৰন 4n পাই প্লাস 2 ইলেক্ট্ৰনছ আৰু 4n পাই ইলেক্ট্ৰনছৰ কাৰণে হেতুৰ কাৰণে এইটো ট্ৰিক্স খাটিব ঠিক আছে এৰোমেটিক এন্টি এৰোমেটিক আৰু এৰোমেটিকৰ কাৰণে এইটো ট্ৰিক্স ওকে কাম খতম নোট ডাউন কৰা তাৰপিছত আমি এইটা কোশ্চেন প্ৰেক্টিস কৰিম সবে ইয়াতে আহা সো ইয়াতে খুলিছে আমাৰ যে আমাক কমেন্ট কৰিব যে এন্টি এৰোমেটিক হ'ব নে নন এৰোমেটিক হ'ব নে এৰোমেটিক হ'ব ওকে সো ইয়াৰ পৰা কোশ্চেন আহিব পাৰে নি চান্স আছে কিন্তু কম চান্স আছে কিন্তু ইয়াৰ পৰা তোমালোকে ফাইন্ড আউট কৰিব পাৰিব লাগে যে কোনটো এৰোমেটিক হয় কোনটো নন এৰোমেটিক হয় কাৰণ ষ্টেবিলিটিৰ কাৰণে কোশ্চেন আহিব পাৰে ওকে ষ্টেবিলিটি কোশ্চেন আহিব এটা সো এইটো কাৰণে এৰোমেটিক হয় নে নন এৰোমেটিক হয় বা এন্টি এৰোমেটিক হয় সেইখিনি ফাইন্ড আউট কৰিব জানিব লাগিব সো এইটোৰ কাৰণে সো এটা কথা আমি গম পালো যে ইয়াৰ গোটেইটা সাইক্লিক প্ৰসেছত আছে ওকে পাঁচটা কনজুগেশনত আছে না প্লাস সিঙ্গেল ডাবল ৰেডিকেল আছে সো আছে সো ইয়াতে আছে প্লাস সিঙ্গেল ইউ কনজুগেশনতে আছে এটা সাইডৰ পৰা আছে সো এতিয়া সো ই কনজুগেশনত আছে ই ৰেজোনেন্সত আছে ওকে ই ৰেজোনেন্সত আছে ই ৰেজোনেন্সত আছে লাগিব নহলে sp3 হৈ যাব সো ই ৰেজোনেন্সত আছে ইউ ৰেজোনেন্সত আছে কনজুগেশনত আছে সো ইউ কনজুগেশনত আছে ওকে আছে সেইখিনিতে চাব জানা দুটা কন্ডিশন স্যাটিসফাই কৰালো ওকে সো এতিয়া আমি চাব লাগে যে প্লেনাৰ হয় না আছে না প্লেন sp2 সো ইয়াতো লোন পেয়াৰ এটা আছে sp2 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 সো গোটেইটা প্লেনাৰ হয় ওকে সো মই জানো যে গোটেইটা প্লেনাৰ হয় মই কৰি থোৱা আছে সো তোমালোকে চেক কৰি লবা যে প্লেনাৰ হয় না নাই নিজে প্ৰেক্টিস কৰাটো বেছি মেটাৰ কৰে হয় নাই সো এটা কোশ্চেন তো তোমালোক কৰাই দিম বুলি কৈছিলো না তোমালোক কৰিব দিম বুলি ভাবিছিলো না বাদ দে আৰু সো এতিয়া ইয়াতে কেইটা ইলেক্ট্ৰন আছে সো ইয়াতে কেইটা পাই বন কেইটা আছে এটা সো দুটা পাই ইলেক্ট্ৰনছ ওকে সো এতিয়া 4n+2 ইলেক্ট্ৰনছৰ কাৰণে পাই ইলেক্ট্ৰনছৰ কাৰণে ওকে 4n+2 মই কি কৈছিলো n = 0 1 2 3 ৰ কাৰণে 0 1 2 3 ৰ কাৰণে এটো স্যাটিসফাই কৰে যেতিয়া 0 পুট কৰা কেইটা পাই ইলেক্ট্ৰনছ আহিলে দুটা পাই ইলেক্ট্ৰনছ আহিলে সো হিট কন্ডিশনত আহিলে 4n+2 ৰ কাৰণে আমাৰ কি আছিল হেতু হাকেলছ ৰুল বুলি কৈছিলো হেতুৰ কাৰণে কি আছিল এৰোমেটিক
সো এ ওকে সো ইয়াতে কেইটা আছে 2 4 চাৰিটা আছে 4 পাই ইলেক্ট্ৰনছ 4 পাই ইলেক্ট্ৰনছৰ কাৰণে মেট্ৰিক্সত কি কৈছিলো এন্টি এৰোমেটিক ওকে এটা মেট্ৰিক্সত যদি কোৱেশ্চন কৰে এটা বস্তু মনত ৰাখিব লাগে 2 পাই ইলেক্ট্ৰনছৰ কাৰণে এৰোমেটিক হয় ওকে বাকিখিনি তো সেমে সো ইয়াতে চোৱা ইয়াতে তোমালোকে ক'ব পাৰা যে দুটা পাই ইলেক্ট্ৰনছ আছে দুটা পাই ইলেক্ট্ৰনছ নাই এই মাইনাসটো চোৱা এই ৰেজোনেন্সত পাৰ্ট লৈছে নে নাই সো ইউ ডাবল বন্ড হৈ যাব নে নাই কেইটা ইলেক্ট্ৰন থাকিলে চাৰিটা পাই ইলেক্ট্ৰন ওকে সো 4 পাই ইলেক্ট্ৰনছৰ কাৰণে কি এন্টি এৰোমেটিক সো ইয়াতো সেম ইউ ৰেজোনেন্সত পাৰ্ট আছে যেতিয়া মাইনাস সাইন থাকে যেতিয়া মাইনাস থাকে তেতিয়া গম পাই লবা যে হি ৰেজোনেন্সত পাৰ্ট ল'ব মানে হিউ বন্ডৰ নিচিনা ৰিয়েক্ট কৰিব মানে কেইটা আছে দুটা চাৰিটা ছয়টা পাই ইলেক্ট্ৰনছ ওকে সো কি হ'ব ছয়টা পাই ইলেক্ট্ৰনছৰ কাৰণে এৰোমেটিক 4 দি ডিভাইড হৈ যায় মাল্টিপল 4 মাৰ 6টো 4 এর মাল্টিপল নহয় নহয় কেন 6 পাই ইলেক্ট্ৰন ওকে এইটো কোৱেশ্চনছ তোমালোকে নিজে কৰা কমেন্টত জনোৱা নন এৰোমেটিক হয় না এৰোমেটিক হয় ঠিক আছে সো এইখিনি নোট ডাউন কৰা তাৰপিছত আমি ষ্টেবিলিটিৰ ওপৰত কোৱেশ্চন কৰিম সো ইয়াতে হা সো আমি ফাৰ্স্টতে কম্পেয়াৰ ডাইপোল মোমেন্ট এইটা এপ্লিকেশন হয় হা ষ্টেবিলিটিৰ ওপৰত এপ্লিকেশন হয় সো এইটা মনত ৰাখিবা এটা দুটা কোৱেশ্চনছ কৰাই দিছো সো হৈ যাব মানে তো তোমালোকে ফাইন্ড আউট কি কৰিব লাগে এই গোটেইখিনি বস্তুতে এৰোমেটিক হয় নে নন এৰোমেটিক হয় নে এন্টি এৰোমেটিক হয় সেইখিনি মই ট্ৰিক্সত বুজাই দিলো তোমালোকক হয় নাই গোটেইখিনি একদম হালৱা লাগিছে এটা যিকোনো কোৱেশ্চনছ আহক পাৰিবা কৰিব সেইখিনি কনফিডেন্স আহিছে বঢ়িয়া সো এতিয়া ডাইপোল মোমেন্টৰ কাৰণে আমি এই কম্পাউণ্ডটোক ধৰি লম আৰু এইখিনিত ভাঙি দিম ইয়াক মাইনাস দি দিম ইয়াক প্লাস দি দিম ঠিক আছে একদম সিম্পল মাইনাস আৰু O মাইনাস প্লাস ওকে বন এটা ভাঙি যাব মাইনাস আৰু প্লাস আহিব সো এতিয়া যে কেনেকে প্ৰসিড কৰি আছো সেইটো চাবা হা সেইটোহে চাবা সো এই কম্পাউণ্ডটোৰ আকৌ ইয়াতে ভাঙি দিম এটা বন ওয়ান ইয়াতে মাইনাস দিম ইয়াক প্লাস দিম সো মনত ৰাখা প্ৰসেসটো মনত ৰাখা যে ডাইপোল মোমেন্ট কম্পেয়াৰ কৰিব দিয়া এইটো সাইক্লিক ৰিংটোক ধৰি লবা আৰু ওপৰত অক্সিজেন থাকিলে হিয়াক এটা বন গুছাই দিবা ওপৰত মাইনাস দিবা নিজৰ প্লাস দিবা তাৰপিছত এতিয়া চাও আমি এই প্লেনাৰ হয় না কি বুলি কয় এই সাইক্লিক হয় না সাইক্লিক তো অবভিয়াসলি হয় কনজুগেশনত আছে না দুইটা কম্পাউন্ড কনজুগেশনত আছে তাৰপিছত কি চাম আমি এৰোমেটিক প্লেনাৰ হয় না sp2 হয় কনজুগেশনতো আছে এতিয়া কি চাম 4 পাই ইলেক্ট্ৰনছ আছে নে 6 পাই ইলেক্ট্ৰনছ আছে নে কি আছে 4 পাই ইলেক্ট্ৰনছ আছে না আমি হেতু চাম তেতিয়াহে গম পাম ইয়াতে কেইটা পাই ইলেক্ট্ৰনছ আছে 2 পাই ইলেক্ট্ৰনছ থাকিলে আমাৰ কি হয় এৰোমেটিক ইয়াতে কেইটা আছে 4 পাই ইলেক্ট্ৰনছ থাকিলে আমাৰ কি হয় এন্টি এৰোমেটিক বুজিছা সো এতিয়া প্ৰিফাৰেন্স কি আছিল এৰো Na লাষ্টত কি এন্টি এৰো সবতকে বেছি কাৰ এৰোমেটিক যেতিয়া ষ্টেবিলিটিৰ কাৰণে যদি এইটো ডাইপোল মোমেন্টৰ কাৰণে এইটো এটা কথা মনত ৰাখিবা ষ্টেবিলিটি বাঢ়িলে ডাইপোল মোমেন্টটো বাঢ়ি যায় ওকে সো এতিয়া এসিডিক স্ট্ৰেন্থ কম্পেয়াৰ কৰিব দিছে সো ইয়াতে একো নাই মানে কি আছে হাইড্ৰোজেন আছে ইয়াতে একো নাই মানে কি হাইড্ৰোজেন আছে ইয়াতে একো নাই মানে কি হাইড্ৰোজেন আছে ইয়াতে একো নাই মানে কি হাইড্ৰোজেন আছে যেতিয়া এসিডিক স্ট্ৰেন্থ কম্পেয়াৰ কৰিব দিয়ে কেনেকে প্ৰসেস কৰিব লাগে সেইটো বুজাই আছো ঠিক আছে সো আৰু ডাউট নহয় সো ইয়াক এইটো যাই পেলাই কি হ'ব আমি H+ ৰিলিজ কৰিব লাগিব এইটো কম্পাউণ্ডৰ পৰা হয় নাই সো H+ ৰিলিজ কৰিলে সো ইয়াতে কি আহিব এ -H+ ওকে এটা হাইড্ৰোজেন গুছাই দিলে ইয়াতে কি আহিব মাইনাস সো ইয়াতেও সেম আহিব হয় নাই ইয়াতে এটা হাইড্ৰোজেন যেতিয়া গুছাই দিম -H+ কৰিম কাৰণ এসিডিক স্ট্ৰেন্থৰ কাৰণে আমি হাইড্ৰোজেন প্লাস ৰিলিজ কৰিব লাগিব কম্পাউণ্ডৰ পৰা তেতিয়াহে এসিডিক স্ট্ৰেন্থ আহিব হয় নাই সো এতিয়া ইয়াতে কি আহিব এটা হাইড্ৰোজেন H+ এটা প্লাস H+ লিখি দিব পাৰা কিন্তু নালাগে লিখিব আমাৰ কম্পাউণ্ডৰ মতলব সো ইয়াতে কেইটা আছে মাইনাস থাকিলে মই কি কলো সো ইয়াতো নেগেটিভলি চাৰ্জ আহি যাব সো নেগেটিভলি চাৰ্জ থাকিলে আমি কি কৈছিলো এই কনজুগেশনৰ পাৰ্ট লব আৰু সেই ইলেক্ট্ৰন কেইটাক আমি কাউন্ট কৰিম ঠিক আছে কেইটাকে ইলেক্ট্ৰন কাউন্ট কৰিম দুটা ইলেক্ট্ৰন কাউন্ট কৰিম পাই ইলেক্ট্ৰনছত সো ইয়াতে কেইটা আছে 4 পাই ইলেক্ট্ৰনছ কনজুগেশনত তো আছে এইখিনি জানা আৰু কনজুগেশন সাইক্লিক প্ৰসেস আৰু প্লেনাৰ হয় এইটো সো এতিয়া 2 4 6 এটা 6 পাই ইলেক্ট্ৰনছ ওকে সো এটা এন্টি এৰোমেটিক এই এৰোমেটিক কার বেছি হলে এসিডিক স্ট্রেন্থ ইয়ার যেতিয়া কার এটা কথা মনত ৰাখা যেতিয়া এনায়নিক
এনেকেও কৰিব পাৰে যেতিয়া এনায়ন যে বেছি ষ্টেবল, এনায়নৰ ষ্টেবিলিটি ক'ত লিখুই, so এনায়নৰ ষ্টেবিলিটি, stability of anion লিখিব লাগিছিল, stability of anion directly নহয়, যেতিয়া ইনক্ৰিজ কৰে তেতিয়া এচিডিক স্ট্ৰেংথ ইনক্ৰিজ কৰে। ওকে, সো এতিয়া ইয়াতে ওকে, সো এইখিনি বুজি পাইছা, আমি কোনটো থ্ৰু দি কৰিলো, অকল এন্টি এৰোমেটিক আৰু এৰোমেটিক যোনখিনি আমি আগতে কৰিলো সেইখিনিৰ ওপৰতহে বেছ কৰি পেলাই কোৱেশ্চন কৰি আছো। সো এতিয়া কৈছে কি টু কম্পেয়াৰ ষ্টেবিলিটি অফ কাৰ্বকেটায়ন এণ্ড কাৰ্বএনায়ন। এতিয়া আমি জানো এৰোমেটিক, তাৰপিছত ৰেজোনেন্স, তাৰপিছত হাইপাৰ কনজুগেশ্যন এণ্ড ইনডাকটিভ। এৰোমেটিকৰ আৰু তিনটা কণ্ডিশ্যন আহিব, ফাৰ্ষ্টতে কোন আহিব, এৰোমেটিক, তাৰপিছত কোন আহিব, নন এৰোমেটিক, তাৰপিছত কোন আহিব, এন্টি এৰোমেটিক, তাৰপিছতহে আহিব ৰেজোনেন্স, হাইপাৰ কনজুগেশ্যন, ইনডাকটিভ। এইখিনি মই আগতে তোমালোকক পঢ়াই দিছো। কি আছে কনজুগেশ্যনত, প্ৰথম কথা চাইক্লিক হয় না হয়, দেখাত গম পাইছো চাইক্লিক হয়। কনজুগেশ্যন আছে না আছে, 3 নম্বৰ কন্ডিশন কি হ'ব, 3 নম্বৰ কন্ডিশন কি হ'ব, প্লেনাৰ হয় না, sp2 হয়, ইয়াতো sp2, গোটেইখিনি কন্ডিশন স্যাটিসফাই কৰিয়ে আছে। সো ইয়াতে কেইটা আছে, 2টা পাই ইলেক্ট্ৰনছ আছে, 2 পাই ইলেক্ট্ৰনছ, ইয়াতে কেইটা আছে, 4 পাই ইলেক্ট্ৰনছ, মানে ই এন্টি এৰোমেটিক, ই কি, ই এৰোমেটিক। সো কাৰ ষ্টেবিলিটি বেছি হ'ব, কাম খতম। সো এতিয়া কাৰ্বএনায়নৰ কাৰণে, সো ইয়াতে কেইটা আছে, 4 পাই ইলেক্ট্ৰনছ, কিউকি যেতিয়া নেগেটিভ থাকে মই কি ক'লো, সেইকেইটাকো তোমালোকে কাউন্ট কৰিবা, সেইকেইটা ইলেক্ট্ৰনছকো কাউন্ট কৰিবা, কাৰ্বকেটায়নত নালাগে, কাৰ্বএনায়নত লাগে। সো ইয়াতে কেইটা আছে, 6 পাই ইলেক্ট্ৰনছ, ইয়াতে এইটো নন এৰোমেটিকে হয়, ই সাইক্লিক হয়। কনজুগেশ্যনত আছে নেকি, কনজুগেশ্যনত নাই, ডাবল সিঙ্গেল নাই, প্লেনাৰো নহয়, এইটো যেতিয়া তোমালোকে হাইব্ৰিডাইজেশ্যন ওলাব যাব, এই দুটা কম্পাউণ্ডৰ কি আহিব, sp3 আহিব, হয় নাই। সো সেইখিনি চাব লাগিব আৰু। সো ই কি হয়, এইটো ডাইৰেক্ট নন এৰোমেটিক। ওকে, সো ই মাজত আহিব, নন এৰোমেটিক মাজত আহিব, ইয়াক যেতিয়া 1 দিয়া, ইয়াক যেতিয়া 2 দিয়া, ইয়াক যেতিয়া 3 দিয়া, সো ই কি আহিব, এন্টি এৰোমেটিক, ই কি আহিব, এৰোমেটিক, এইটো নন এৰোমেটিক। কিউকে 4 ৰ মাল্টিপ্লাই হলে আমাৰ কি এন্টি এৰোমেটিক। সো এতিয়া 1 সবতকে 1 নহয়, 2 সবতকে বেছি, তাৰপিছত কাৰ, নন এৰোমেটিক, তাৰপিছত কাৰ, এন্টি এৰোমেটিক, মানে ইয়াক 3 দিছো ন, নন এৰোমেটিক মানে 3, তাৰপিছত কাৰ, F1। ওকে, 231 231 হৈছে আনসাৰ। ওকে, সো এইখিনি কৰিলে হৈ যাব, আৰু তোমালোকে প্ৰেক্টিস কৰা, যিকোনো জেডাবল মেইনছৰ কুৱেশ্যন, কি বুলি কয়, নিটৰ কুৱেশ্যন PIQ লগোৱা বা জেডাবল PIQ লগোৱা, মেইনছ লেভেলৰ মোৰ দেন সাফিচিয়েন্ট, এইখিনি চাই কৰিলেও পাৰিবা তোমালোকে, ঠিক আছে। সো থ্যাংক ইউ এলৰ কাৰণে। ওকে, নেক্সট আহিব তোমালোকৰ ইন্টাৰমিডিয়েট, আৰু ইন্টাৰমিডিয়েট কৰাৰ পিছত আৰু সেইটো লেকচাৰতে মই কোৱেশ্যন প্ৰেক্টিস কৰিম, তাৰপিছত জিঅ'চি খতম। আৰু জিঅ'চিৰ কাৰণে আৰু কিছুমান টপিক আছে, নাথাকা নহয়, কিন্তু কভাৰ কৰিব গলে বহুত লম্বা হৈ যাব, তোমালোকে যোনখিনিৰ পৰা কুৱেশ্যন চাই সেইখিনিয়ে কৰি যোৱা, ঠিক আছে, আৰু বেলেগকে চাব নালাগে। সো এইখিনি লোৱাৰ কাৰণে থেংক ইউ। সো বাই বাই, গুড নাইট, টেক কেয়াৰ, সুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট।